এতিয়া বৰ্তমান সময়ত আছোঁ এটা অনন্য পৰিৱেশ বুলি ক'লে ভুল নহ'ব। বহু মানুহৰ আচলতে সমাগম হয়, ৰাতিপুৱাৰ ভাগতো আহে, গধূলি সময়তো আহে আৰু আচল কথাটো ভেজালবিলাক খাই আছোঁ আৰু মানুহবিলাকে বিভিন্ন ধৰণৰ বেমাৰত ভুগিবলৈ আৰম্ভ কৰিছে। ডায়েবেটিছ, ছুগাৰ আৰু যদি আপুনি কয় বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ অসুখত ভুগিছে। আৰু ডায়েবেটিছৰ কথা যদি ক'বলৈ যোৱা যায়, আমাক ভাৰতবৰ্ষত আচলতে গোটেই ৱৰ্ল্ডৰ এটা কেপিটেল বুলি ক'লে ভুল নহ'ব। আৰু ঠিক তেনেকৈ নিজৰটোক যতন লোৱাৰ উদ্দেশ্যে এনেধৰণৰ মানুহবিলাক ইয়ালৈ আহে। ৰাতিপুৱা ভাগতো অজস্ৰ মানুহৰ ভিৰ হয় আৰু বৰ্তমান আবেলি সময় আৰু এতিয়া সময় হৈছে প্ৰায় 6 বাজিবৰ সময় হৈছে। একত্ৰিকভাৱে যদি আপুনি গোটেই অঞ্চলটো চায় তেতিয়াহ'লে বহু মানুহৰ সমাগম হৈছে। কোনোৱে খেলিছে, কোনোৱে দৌৰিছে, কোনোৱে খোজকাঢ়িছে। আচলতে সকলোৰে প্ৰধান উদ্দেশ্যটোৱে হৈছে যে তেওঁলোকৰ যি স্বাস্থ্য, সেই স্বাস্থ্যৰ যতন লোৱা আৰু স্বাস্থ্য সঠিককৈ আগবঢ়াই নিয়াৰ কাৰণে আচলতে এক্টিভিটিছবিলাক ইয়াত মানুহবিলাকে কৰিবলৈ আহে। এক ব্যক্তিক ইয়াত লগ পালোঁ আৰু তেখেতৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। সদায় আহেনে খোজকঢ়াৰ কাৰণে? আহে ন? আপুনি মৰ্ণিং ভাগতো আহে নে ইভিনিঙত আহে? আগততো মৰ্ণিং আহিছিলোঁ, এতিয়া মানে আফটাৰ ৰিটায়াৰমেণ্ট এতিয়া ইভিনিঙতে আহে। আপুনি যে ইয়াতে খোজকাঢ়িবলৈ আহে, তো আপুনি অহাৰ উদ্দেশ্য কেনেকুৱা ধৰণৰ উদ্দেশ্য আহে? নিজৰ হেল্থ প্ৰিকশ্যনৰ কাৰণে আহে? হেল্থ প্ৰিকশ্যনেই মেইন। হয়, মোক ডক্টৰৰ কৈছে যে ৰেগুলাৰ খোজকাঢ়িবলৈ। ৰেগুলাৰ মই খোজকাঢ়োঁ আৰু মিনিমাম মানে আপোনাৰ 5 ৰাউণ্ডমান মাৰোঁ আৰু 5 পাক মাৰে? 5 পাক মৰাটো ইমান সহজ নহ'ব কিন্তু। বাৰু তথাপিও আচলতে কি আপোনাৰ হাই BP, ডায়েবেটিছৰ কাৰণে আচলতে মেইন যিটো মেডিচিন বুলি ক'লেও মানে ভুল নহ'ব যে খোজকাঢ়িলে যথেষ্ট পৰিমাণে উপশম হয়। আপুনি দুটা কি টিপছ ক'ব যাৰ জৰিয়তে এজন মানুহে নিৰোগী হৈ থাকিব পাৰিব? খোৱা মেলাটো মেইন বস্তু। যি খাব মানে মেক্সিমাম যদি নিৰামিষ আহাৰ কৰে হয় তেনেহ'লে তাৰ পূৰাপুৰি তাৰ জীৱন মানে স্বাস্থ্য পূৰা ভাল থাকে। মানে ভেজৰ কথা কৈছে আপুনি? হয়। সেই বিশেষ ব্যক্তিজনৰ লগত কথা পাতি মই পুনৰ অগ্ৰসৰ হৈছিলোঁ আৰু এটা কথা ভাল লাগিছিল যেতিয়া মানুহবিলাকে খোজকাঢ়িছিলে। আচলতে কয় যে সন্মুখলৈ অগ্ৰসৰ হৈ গৈ থাকিব লাগে খোজকাঢ়ি গৈ থাকোঁতে আৰু পিছলৈ চাব নালাগে, আৰু সকলোৱে তেনেকুৱা ধৰণেৰে গৈ আছিল। এটা আচলতে বিজ্ঞানসন্মত পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছিল। এই কথাটোত ভাল লাগিল। আৰু যদি ক'বলৈ যোৱা যায়, যদি আপুনি খোজকাঢ়ে তেতিয়াহ'লে আপুনি আপোনাৰ দেহাত প্ৰচুৰ পৰিমাণে অক্সিজেন লাভ কৰিবলৈ সক্ষম হয়। আৰু আচলতে এই খোজকঢ়া অভ্যাসটো ৰাতিপুৱাৰ ভাগত বেছি ভাল বুলি কয়। আৰু যদি ক'বলৈ যোৱা যাব, শৰীৰত তেজৰ যি সঞ্চালন সঠিকভাৱে বাঢ়ে বা সঠিক সঞ্চালন হয়, যাৰ জৰিয়তে বিভিন্ন ধৰণৰ ষ্ট্ৰ'কৰ পৰা এজন ব্যক্তিক খোজকঢ়া অভ্যাসে ৰক্ষণাবেক্ষণ দিয়ে বুলি ক'লে ভুল নহ'ব। আৰু খোজকাঢ়িলে আচলতে মগজুৰ যি ৰক্ত সঞ্চালন সঠিকভাৱে হয়। আৰু ইয়াৰ উপৰিও আৰু এটা কথা যদি ক'বলৈ যোৱা যাব, গেছ আৰু এচিডিটি বৰ্তমান মানুহৰ এটা সাধাৰণ এটা সমস্যা বুলি ক'লেও ভুল নহ'ব। আৰু খোজকাঢ়িলে গেছ এচিডিটিৰ পৰা আপুনি উপশম পাবলৈ সক্ষম হ'ব। আৰু এটা যদি কথা ক'বলৈ যোৱা যায়, যেতিয়া আপুনি খোজকাঢ়িব ঠাণ্ডা দিনতে হওক বা গৰম দিনত, ডেফিনেটলি গৰম দিনত ঘামিব বাৰু, কিন্তু ঠাণ্ডা দিনত আপুনি প্ৰচণ্ড বেগত যদি গৈ থাকে আপোনাৰ পৰা ঘাম ওলায় দেহৰ পৰা, আৰু এই ঘাম যে ওলায় আপোনাৰ যিবিলাক টক্সিন অৰ্থাৎ দূষিত যি আৱৰ্জনা যোৱা পদাৰ্থবিলাক ঘামৰ আকাৰে বাহিৰলৈ ওলাই আহে। আৰু ইয়াৰ উপৰিও হাড়ৰ যি গঠন, মাংসপেশী সবল কৰাত খোজকঢ়া অভ্যাসে এজন ব্যক্তিক সহায় কৰে। আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ অনিদ্ৰা, হতাশগ্ৰস্ততা মানুহৰ আজিকালি থাকে, আৰু অনিদ্ৰা আৰু হতাশগ্ৰস্ততাৰ পৰাও কিন্তু খোজকঢ়া অভ্যাসে উপশম। যে ব্যক্তিজন আহি আছে তেওঁৰ লগত দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁনো কি কয় এবাৰ শুনোৱা হওকচোন। সদায় খোজকাঢ়ে? আচ্ছা, হেৰি 1 পাক পূৰা মাৰিলে নেকি? 4 পাক হ'ব এতিয়া। 4 পাক হ'ব? 3 পাক হৈ গ'ল। আচ্ছা, আপোনাক এনেকৈয়ে আপোনালোকক সামগ্ৰিকভাৱে গোটেই পৰিৱেশটো দেখালোঁ। আৰু আচলতে যদি আপুনি গোটেই পৰিৱেশটো চায়, ইয়াত বহু মানুহ আছে আচলতে। কোনোৱে হয়তো ক্ৰিকেট খেলিছে, কোনোৱে ফুটবল খেলিছে, কোনোৱে ভলীবল খেলিছে, কোনোৱে আকৌ বিলাসী খেল বুলি ক'লেও ভুল নহ'ব, লন টেনিছ খেলাত ব্যস্ত হৈ পৰিছে। সকলোৱে অহাৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল যে তেওঁলোকে স্বাস্থ্যৰ প্ৰতি আচলতে যতন লৈছে। বিভিন্ন ধৰণৰ অসুখত আজিকালি মানুহবিলাকে সততে ভোগা দেখিবলৈ পোৱা যায়, যিহেতু সকলো ভেজাল হৈ পৰিছে। বজাৰত পোৱা পাচলিৰ পৰা আদি কৰি চাউললৈকে আজিকালি কি হৈছে ভেজাল বুলি ক'লে ভুল নহ'ব। আৰু সেইকাৰণে মানুহবিলাক বেমাৰত ভুগিছে, আৰু বেমাৰত ভোগাৰ কাৰণে দিশটো একেবাৰে দুৰ্বল হৈ পৰিছে। আৰু যদি ক'বলৈ যোৱা যায়, আমাৰ অঞ্চলবিলাকত আচলতে ব্লাড প্ৰেছাৰ, হাই BP, লগতে আপোনাৰ যি ডায়েবেটিক্স বা আপোনাৰ কিডনীৰ বেমাৰ, আপোনাৰ লিভাৰৰ বেমাৰ, এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰে আচলতে আমাক হেঁচা দিছে। আৰু এই গোটেই সামগ্ৰিকভাৱে যদি পৰিৱেশটো চায় তেতিয়াহ'লে এটা কথাই অনুমান কৰিব পাৰি যে সকলো মানুহে আচলতে নিজৰ স্বাস্থ্যটোৰ প্ৰতি আচলতে সচেতন হৈছে। আৰু সেইকাৰণে তেওঁলোকে এনেধৰণে আহি পেলাই ইয়াত কি কৰিছে, খোজকাঢ়িবৰ কাৰণে আহিছে। উদ্দেশ্য মাথো এটাই, স্বাস্থ্যটোক মানে অলপ শক্তিশালী কৰি ৰখা, ইমিউনিটি যিটো পাৱাৰ, সেই পাৱাৰটো বুষ্ট আপ কৰা।
আৰু সেইকাৰণে সকলোৱে এনেকৈ আহে খোজকাঢ়িবৰ কাৰণে। তেওঁলোকে হয়তো এনেধৰণে খোজকাঢ়ে, ৰাতিপুৱা খোজকাঢ়ে, গধূলিও খোজকাঢ়ে। আৰু যদি ক'বলৈ যোৱা যায় আচলতে গ্ৰাম্যাঞ্চলত এনেকুৱা ধৰণৰ পৰিৱেশ আজিকালি দেখিবলৈ পোৱা খুব নাযায় বুলি ক'লে ভুল নহ'ব, কাৰণ এনেধৰণেৰে খোজ নাকাঢ়ে মানুহে। আবেলি সময়ত খোজকাঢ়িবলৈ সময় নাপায় আচলতে, বা ৰাতিপুৱা সময়তো খোজকঢ়া মানুহৰ সংখ্যা যদি কম্পেৰেটিভলি আপুনি কয় অলপ কম হ'ব। কিন্তু নগৰীয়া সমাজবিলাকত আচলতে মানুহবিলাকে এনেধৰণেৰে ওলাই আহে, নিজৰ স্বাস্থ্যটোৰ প্ৰতি যতন লোৱাৰ উদ্দেশ্যেৰে এনেকৈ ওলাই আহি তাৰপাছত সেই স্থানৰ পৰা ওলাই আহিছিলোঁ আৰু ফুটপাথবিলাকত দেখিছিলোঁ বহু দোকান গঢ় লৈ উঠিছে আৰু সেই দোকানবিলাকত আচলতে বহু মানুহে খাবলৈ ৰয়, ফাষ্টফুডবিলাক আচলতে বিক্ৰী কৰে। আৰু মই ফাষ্টফুডবিলাক দেখিছিলোঁ আৰু দুজনমান ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। আৰু বস্তুবিলাক যেতিয়া তেওঁলোকে বনাই আছিলে খোৱাৰ ইচ্ছা জন্মিছিল আচলতে, কিন্তু খাবলৈ মন নগ'ল, যিহেতু বাহিৰত খোৱাৰ তেনেকুৱা ধৰণৰ কোনো অভ্যাস নাই। গতিকে খোৱাৰ পৰা বিৰত থাকি মই দুআষাৰ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। ম'ম' কেইটকা দাদা? ম'ম' প্লেট 50 টকা। কেইটা পিচ আহে? 6টা। মানে তাতে চুপটো আছে? আৰু কি কি বিক্ৰী কৰে? আৰু কি কি বিক্ৰী কৰে? ফ্ৰাইড ৰাইচ আৰু চাওমিন আছে ন? অ'কে। আমলেট কৰোঁ, ৰুটি কৰোঁ, ঘুগুনি কৰোঁ, পুৰি কৰোঁ। চব কৰে ন? আচ্ছা। কেনেকুৱা চলে? কালি বজাৰ বেয়া, আজি ভাল নহয়। অঁ, মানে আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে বিক্ৰী কৰে? আজি 11 বজাৰ পৰা আহিছোঁ। আজি 11 বজাৰ পৰা আহিছোঁ মানে আমাক ঘূৰিবলৈ দিয়াই নাই। কাইলৈকে আমাক কাইলৈকে আমাক নটিচ দিছে, দিছে। অঁ, আচ্ছা। এতিয়া মানে কি মানে কাম কৰিব নালাগে। আমাক শিকিবলৈ কৈছে। অ'কে। কি আছে? চাওমিন, ফ্ৰাইড ৰাইচ, ৰোল। ফ্ৰাইড ৰাইচ কিমান? হা, ঠিক আছে। আৰু এনেকৈ তেওঁলোকে ফুটপাথতে এনেকুৱা সৰু সৰু দোকানবিলাক গঢ়ি তুলিছে আৰু ইয়াৰ পৰা পোৱা যি আয়, সেই আয় অনুসৰি তেওঁৰ লগতে তেওঁৰ পৰিয়ালটোক তেওঁলোকে পোহপাল দিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকে আচলতে কষ্ট কৰিছে আৰু কামনা কৰিম যাতে তেওঁলোকৰ যি কষ্ট, সেই কষ্টৰ তেওঁলোকে ফল পাওক। আৰু ডেফিনেটলি তেওঁলোকে ফল পাবই, কাৰণ অসমীয়াত এষাৰি কথা আছে যে কষ্টৰ ফল সদায় মিঠা। ফাষ্টফুড খোৱাটো বৰ্তমান এটা ট্ৰেণ্ডলৈ পৰিৱৰ্তন হৈছে আৰু যদি পৰাপক্ষত সম্ভৱ হয় অলপ কমাই খালে ভাল। তথাপিও কিন্তু সকলোৰে এটা আচলতে পচন্দৰ কথা আছে, কি কয় নহয় জানো? শেষত এটা কথাই ক'ব বিচাৰিম, পৰিৱেশটোৰ প্ৰতি আকৃষ্ট হৈ আচলতে মই ভিডিঅ'টি উপস্থাপন কৰিলোঁ। আৰু মানুহবিলাকে যেনেধৰণেৰে খোজকাঢ়িছে, বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিছে বুলি ক'লে ভুল নহ'ব। এটা অতি ভাল কথা। আৰু বৰ্তমান সময়ত আচলতে সকলোৱে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু খোজকঢ়াৰ আচলতে অভ্যাসো গঢ়াৰ প্ৰয়োজন আহিছে, কাৰণ খোজকঢ়া অভ্যাসে বহুখিনি আমাক দেহটোক আচলতে সুস্থ কৰি ৰখাত সহায় কৰে। আৰু অসমীয়াত এষাৰি কথা আছে যে স্বাস্থ্যই পৰম ধন, কাৰণ টকা পইচাই কিন্তু মানুহৰ স্বাস্থ্যক কিনিব নোৱাৰে। গতিকে সকলো ভালে থাকিব, এইখিনিয়ে ক'লোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ, টেক কেয়াৰ।